নিযুক্তিৰ নতুন দিগন্ত অতিৰিক্ত 2 লাখ নিযুক্তিৰ লক্ষ্য অধ্যক্ষ মহোদয় আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছোঁ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছোঁ অনাগত 5 বছৰত চৰকাৰী বিভাগ বিশ্ববিদ্যালয় চিকিৎসা মহাবিদ্যালয় আইনগত সংস্থা সোসাইটি ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফোৰ্স গঠন কৰা হৈছে ৰাজহ কৰ্মচাৰী শিক্ষানুষ্ঠান স্বাস্থ্য সেৱা প্ৰতিষ্ঠান বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদৰ সৃষ্টিৰ কথাও আমি বিবেচনা আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত নিয়মীয়া বাজেট উত্থাপন কৰিব নোৱাৰাৰ বাবে প্ৰাপ্ত নোহোৱা কল্যাণকামী আঁচনিসমূহৰ সুবিধা আমি অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম অধ্যক্ষ মহোদয় আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব আমি সঠিক সময়ত সৰিয়হ তেলকো এই হাৰি কৰ্মসংস্থান লাভ কৰাৰ আগৰ সময়ছোৱাত 48,366 গৰাকী স্নাতক ডিগ্ৰীধাৰীক মাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদানেৰে জীৱন প্ৰেৰণা নামৰ আঁচনিখন আমি ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিম 2026-27 শিক্ষাবৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া 2026 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ পৰা আবেদন পত্ৰসমূহ পূৰণ কৰিব পাৰিব মই অত্যন্ত আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব এতিয়ালৈকে আমি এই দুইখন আঁচনিৰ অধীনত 5,46,479 গৰাকী শিক্ষাৰ্থীক 374 কোটি টকা বিতৰণ কৰিছোঁ 2026-27 বৰ্ষৰ এই আঁচনিৰ জৰিয়তে উপকৃত হ'বলগীয়া শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় 5,30,718 গৰাকী এই বছৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত প্ৰায় 18,000 শিক্ষাৰ্থীয়ে স্কুটি লাভ কৰিব শৈক্ষিক সাহায্যৰ সমতাপূৰ্ণ বিতৰণ সুনিশ্চিত কৰিবলৈ লাভ কৰা নম্বৰৰ এক নিৰ্দিষ্ট শতকৰা হাৰতে যাতে সাহায্য সীমাবদ্ধ হৈ নাথাকে আৰু অধিক সংখ্যক যোগ্য শিক্ষাৰ্থী উপকৃত হ'ব পাৰে তাৰ বাবে এই আঁচনিৰ অধীনৰ বৰ্তমানৰ স্কুটি বিতৰণ প্ৰক্ৰিয়া অহা শিক্ষাবৰ্ষৰ পৰা বন্ধ কৰা হ'ব চৰকাৰে অনুসূচিত জাতি অনুসূচিত জনজাতি অন্যান্য পিছপৰা শ্ৰেণী চাহ জনগোষ্ঠী আদিবাসী সম্প্ৰদায় আৰু দিব্যাংগজনৰ মেধাৱী শিক্ষাৰ্থীসকলক জলপানী শৈক্ষিক উদগনি
আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাহায্য প্ৰদান কাৰ্যসূচীৰ জৰিয়তে সহায় আগবঢ়াই যাব 2026-27 বৰ্ষৰ এই জলপানী আৰু সাহায্য আঁচনিৰ জৰিয়তে 3,75,000তকৈ অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে আমি চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকসকলৰ